respected viewers. It's a very small video, and a video আমি আজি আলোচনা কৰিম বতৰ আৰু জলবায়ু কাক কয়। বিশেষকৈ মোৰ কলেজৰ মই কিছুমান ষ্টুডেণ্টক পাইছোঁ, সিহঁতে অলপ কনফিউজ কৰি দিয়ে, গতিকে মই সিহঁতক কৈছিলোঁ যে মই এটা ভিডিঅ' তোমালোকৰ কাৰণে বনাম। অ'কে, একদম সহজ ভাষাত মই বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ। ৱেডাৰ এণ্ড ক্লাইমেট। ৱেডাৰ বুলি ক'লে যিটো আমি অসমীয়াত বতৰ বুলি কওঁ। আচ্ছা, তাৰ আগতে মই এটা মই ডেমো দি লৈছোঁ দেই। ডেমোটো কেনেকুৱা, আমাৰ এই ৰেডিঅ' বা টিভিবিলাকত আজিকালি ৰেডিঅ'টো খুব কমেই আছে। FM ৰেডিঅ' আমি যদি গাড়ী চলাই থাকোঁ, FM ৰেডিঅ'ত কেতিয়াবা যেতিয়া নেকি নিউজবিলাক দিয়ে বা টিভিটো আগতে যেতিয়া নিউজবিলাক দিছিলে আগৰ মানে ফৰ্মেটটোত মই কৈছোঁ দেই, তেতিয়া কি কৈছিলে, গোটেই নিউজৰ শেষৰ ফালে গোটেই মুখ্য বাতৰিবিলাক কোৱাৰ পিছত লাষ্টৰ ফালে ৱেডাৰৰ এটা বৰ্ণনা দিয়ে যে অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ ওচৰ চুবুৰীয়া অঞ্চলত ডাৱৰ বতৰ গায়কৈ ডাৱৰীয়া হৈ থাকিব, 2 বৰষুণ দিব পাৰে, যোৱা 24 ঘণ্টাৰ তাপমাত্ৰা সৰ্বোচ্চ ইমান, সৰ্বনিম্ন ইমান, আৰু অহা 24 ঘণ্টাৰ তাপমাত্ৰা ইমান হ'ব পাৰে। মই তোমালোকে কৈছোঁ হা, আজিৰ দিনটোৰ বতৰা ইমানেই, আজিৰ দিনটোৰ বতৰা ইমানেই। এই ডাইলগটোৰ পৰা আমি কি বুজি পালোঁ? মই কথাখিনি খুব চিম্পলকৈ বুজাবৰ কাৰণে চেষ্টা কৰি আছোঁ হা, মই আটমষ্ট ট্ৰাই কৰি আছোঁ, বাকীখিনি মই নাজানো, ঠিক আছে। এতিয়া এই যে ক'লে আজিৰ দিনটোৰ বতৰ, ডেট মিনছ বতৰ বুলি ক'লে ৰেডিঅ'ৰ মানে বাতৰি শুনি থাকিলে গম পায়, বতৰ বুলি ক'লে আমি কি গম পালোঁ, আজিৰ দিনটো মানে ইটছ এ মেটাৰ অফ 24 আৱাৰ্ছ। এইটো কি হ'ব, 24 ঘণ্টা, হয় 24 ঘণ্টা হ'ব, আৰু সেইটোৱে হ'ব কি বতৰ। 24 ঘণ্টাৰ ভিতৰত তাপ, 24 ঘণ্টাৰ ভিতৰত চাপ, 24 ঘণ্টাৰ ভিতৰত উষ্ণতা, কিবা বৰষুণ, হিউমিডিটি, আৰ্দ্ৰতা, যিমান যি আছে এইখিনি যিটো সম্যক যিটো নেকি মানে কণ্ডিশ্যন, যিটো এটমস্ফেৰিক কণ্ডিশ্যন যিটো আছে অৱস্থা, 24 ঘণ্টাৰ ভিতৰত বৰষুণ দিলে, তাপ দিলে, চাপ কিবা কিবিটো থাকিবই। গতিকে তাক কি বুলি কোৱা হয়, অহা 24 ঘণ্টা বুলি কোৱা হয়। অহা 24 ঘণ্টাৰ ভিতৰত গুৱাহাটী আৰু ইয়াৰ ওচৰ চুবুৰীয়া অঞ্চলত 2 বৰষুণ হ'ব পাৰে, ডাৱৰীয়া হৈ থাকিব আকাশ, ইত্যাদি ইত্যাদি। ডেট মিনছ আমি ৱেডাৰ বুলি ক'লে আমি কি বুজি পাম, যে ৱেডাৰ ইজ নাথিং বাট দ্য কণ্ডিশ্যন, এটমস্ফেৰিক কণ্ডিশ্যন ফৰ এ পিৰিয়ড অফ অনলি 24 আৱাৰ্ছ। কিমান? 24 আৱাৰ্ছ হ'ল, সেইটো হ'ল কি বতৰ, ঠিক আছে। 24 ঘণ্টা, কেতিয়াবা 2 দিন বুলি 1 দিন বুলি ক'ব পাৰে, একো এইটো ফৰক নপৰে, আৰু এইটো মানে কি খুব শ্বৰ্ট পিৰিয়ডৰ। এতিয়া আহিল ক্লাইমেট বুলি ক'লে বা জলবায়ু বুলি ক'লে আমি কি বুজি পাওঁ। এটা কথা, আমি অসমত থাকোঁ, আমাৰ অসমৰ পৰা আমাৰ গাতে লাগি থকা আছে কি মেঘালয়। মেঘালয়ৰ ৰাজধানী কি শ্বিলং, আৰু আমাৰ অসমৰ ৰাজধানী কি গুৱাহাটী বা যিটো দিছপুৰ, ৰাইট। এতিয়া ইন বিটুইন দিছ 2 প্লেচেছ if you like to compare the climatic condition, জলবায়ু, আমি কি বুলি ক'ম, যে শ্বিলঙৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ঠাণ্ডা। আমি কম নে এনেকৈ? আমি ক'বলৈ বাধ্য, ঠাণ্ডা হয়। কিয় ঠাণ্ডা, সেইবিলাক কাৰণ আছে আৰু বেলেগ। এই যে ক'লো শ্বিলঙৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ঠাণ্ডা, তাৰ মানে কি, এইটো 24 ঘণ্টাৰ কাহিনী নহয়, এইটো 2 দিনৰ কাহিনী নহয়, এইটো 2 বছৰৰ কাহিনী নহয়, এইটো মিনিমাম 35 years to 50 yearsৰ কাহিনী। গতিকে আমি যদি জিঅ'গ্ৰাফীৰ ভাষাত এতিয়া কথাটো এনেকৈ ক'ব যাওঁ যে জলবায়ু বুলি ক'লে আমি কি বুজি পাম, তেতিয়া আমি ক'ব লাগিব যে জলবায়ু হ'ল কোনোবা এখন ঠাইৰ জলবায়ু মানে সেইখন ঠাইৰ বতৰৰ যিটো 35ৰ পৰা 50 বছৰৰ যিটো গড় অৱস্থা, বতৰৰ 35ৰ পৰা 50 বছৰ, কিছুমানে 35 বছৰ লিখিছে কিছুমান কিতাপত দেই, কিছুমান কিতাপত 50 বছৰো আছে। গতিকে আমি এইটো বেটাৰ হ'ব কোৱাটো 35 years to 50 yearsৰ যিটো এভাৰেজ এটমস্ফেৰিক কণ্ডিশ্যন বা ৱেডাৰ কণ্ডিশ্যন অফ এ প্লেচ, ডেট ইজ ডিফাইন্ড এজ ক্লাইমেট, বা সেইটোক আমি জলবায়ু বুলি ক'ব পাৰিম, বা আমি জলবায়ু বুলি ক'ব পাৰোঁ। এক্সাম্পলটো মই ক'লোঁ যে শ্বিলঙৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ বা মেঘালয়ৰ জলবায়ু অসমৰ জলবায়ুতকৈ ঠাণ্ডা। তাৰ কাৰণ কি, যিটো নেকি ৱেডাৰ কণ্ডিশ্যন, ডেইলি যিটো মানে এটমস্ফেৰিক ফেনমেনা বা যিটো টেম্পাৰেচাৰ, প্ৰেছাৰ, হিউমিডিটি, বৰষুণ কিবা কিবি আছে, সেইবিলাকৰ যিটো নেকি দিনটোৰ যিটো নেকি মানে এই যিটো মানে অৱস্থা, সেই অৱস্থাটো অসমতকৈ
মেঘালয়ৰ ক্ষেত্ৰত বা গুৱাহাটীতকে শিলঙৰ ক্ষেত্ৰত বেছি মানে কি ঠাণ্ডাটো ডেইলি ঠাণ্ডাটো বেছি কাৰণে জলবায়ুটো মানে কি ঠাণ্ডা বেছি এতিয়া মেঘালয়তকো ঠাণ্ডা জলবায়ু আৰু আছে ক'ত আছে কাশ্মীৰ হয় কাশ্মীৰ তাৰপিছতে তুমি ধৰা কি বুলি কম কাশ্মীৰ গেংটক শিমলা নৈনিতাল এইবিলাকৰ জলবায়ু ঠাণ্ডা তাতে আৰু জলবায়ু আৰু ঠাণ্ডা পাব আমি যদি এস্কিমোবিলাক য'ত থাকে গ্ৰীণলেণ্ড বা ফিনলেণ্ড হা আলাস্কা এইবিলাকত যাওঁ তাতে বৰফ হৈ আছে বা যিটো নেকি সাউদাৰ্ণ কণ্টিনেণ্ট মানে আমাৰ কুমেৰু মহাদেশৰ জলবায়ু আৰু ঠাণ্ডা হ'ব কিয় তাতে ৱেডাৰটোৱে বেলেগ বা বতৰটোৱে বেলেগ গতিকে বতৰ আৰু জলবায়ু বুলি ক'লে বতৰ হ'ল খন্তেকীয়া 24 ঘণ্টাৰ কাহিনীটো 24 ঘণ্টা আৰু এইটো কি বহুত দীৰ্ঘদিনীয়া 35 পৰা 50 বছৰৰ যিটো নেকি বতৰৰ গড় অৱস্থা গড়টো কেনেকৈ ওলাইতো জানা গড়টো হ'ল কি প্ৰত্যেক দিনৰ যেটো এই ৰেকৰ্ড হ'ব তাপে হোক সাপে হোক বতাহে হোক বৰষুণ হোক গোটেইখিনি ৰেকৰ্ড আমি ৰাখিম ৰাখি যেনেকৈ আমি 35 পৰা 35 টু কিমান বুলি ক'লো 50 ইয়াৰ্ছৰ যেতিয়া নেকি গোটেইখিনি যোগ কৰি পেলাই যদি 50 ইয়াৰ্ছৰ বনাওঁ 50 ইয়াৰ্ছ দি আমি যেতিয়া মানে ভাগ কৰিম যিটো কণ্ডিশ্যন ওলাব ডেট উইল বি টাৰ্মড এজ ক্লাইমেট